আজি মেহদাহ পৰ্বৰে পৰা আৰম্ভ হ'ব দৌল মহোৎসৱ। সমগ্ৰ ৰাজ্যৰ লগতে উত্তৰ গুৱাহাটীৰ দৌলগোবিন্দ মন্দিৰতো পালন কৰা হ'ব 5 দিনীয়াকৈ দৌল মহোৎসৱ। সন্ধিয়া ব্ৰহ্মপুত্ৰ নৈৰ পাৰত মেহদাহ পৰ্বৰে আৰম্ভ হ'ব 5 দিনীয়াকৈ দৌল উৎসৱৰ। 14 মাৰ্চত মহাপূজাৰ পাছতে প্ৰভুক প্ৰদান কৰা হ'ব ফাকুৰ। 17 মাৰ্চত ধৰ্মীয় শোভাযাত্ৰাৰে সামৰণি পৰিব দৌল মহোৎসৱ। পূৰ্বৰ দৰে এইবেলিও দৌলগোবিন্দ দৌল উৎসৱত লক্ষাধিক ভক্তৰ আগমন হ'ব বুলি আশা প্ৰকাশ কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে। প্ৰসিদ্ধ দৌলগোবিন্দ মন্দিৰৰ দৌল উৎসৱৰ আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিন মেঘদাহ কাৰ্যসূচীৰে আৰম্ভ হ'ব। আজি সন্ধিয়া মহাপ্ৰভুক মূল গৃহৰ পৰা উলিয়াই ব্ৰহ্মপুত্ৰৰ পাৰত তাতে স্নান কৰি এভাগী পূজা আছে, সেই পূজাভাগ সম্পন্ন কৰি পুনৰ দৌলগোবিন্দ মন্দিৰত তেওঁক লৈ অনা হ'ব আৰু অনাৰ পিছত 7 বাৰ প্ৰদক্ষিণ কৰাই তেখেতক অস্থায়ীভাৱে দৌল ঘৰত প্ৰতিষ্ঠা কৰা হ'ব। পিছৰ দিনাখন অহাকালি পূৰ্ণিমা মহাপূজা। এই মহাপূজাত দুভাগীকৈ পূজা হ'ব, এভাগী দুপৰীয়াৰ ভাগত আৰু এভাগ সন্ধিয়াৰ ভাগত। দুটাকৈ হোম হ'ব আৰু মহাপ্ৰভুক ফাকু সৰ্গু প্ৰদান কৰিব। সন্ধিয়া সময় সাংস্কৃতিক অনুষ্ঠান থাকিব আৰু দিনৰ ভাগত প্ৰায় 10 বজাৰ পৰা দুখেলকৈ নাগাৰা নাম আৰু অন্যান্য ধৰণৰ নাম প্ৰসংগ ইয়াত দিনজোৰা কাৰ্যসূচীৰে চলি থাকিব। তাৰ পিছৰ 3টা দিন ঠিক গতানুগতিক নৃত্য পূজা চলি থাকিব। এই নৃত্য পূজা চলাৰ লগে লগে নাম প্ৰসংগ আৰু সাংস্কৃতিক অনুষ্ঠান প্ৰতিদিনেই। আৰু 16 তাৰিখে যোৰহাট তিয়কৰ এটা বিখ্যাত ভাওনা দলটি ভাওনা প্ৰদৰ্শন কৰিব সন্ধিয়া সময়। তাৰ লগে লগে শেষৰ দিনটোত 17 মাৰ্চ, সেই 17 মাৰ্চটো এটা বিশেষ দিন আৰু এই বিশেষ দিনটোত 2:30 বজাত মহাপ্ৰভুক সমগ্ৰ উত্তৰ গুৱাহাটীৰ যি মানে ঘূৰোৱা হ'ব ধৰ্মীয় শোভাযাত্ৰা আমি দিহিং সত্ৰলৈ যোৱা হ'ব। দিহিং সত্ৰত এভাগী গোপাল আতাৰ সন্মুখত এভাগী পূজা আছে, পূজাভাগ সম্পন্ন কৰি তেওঁক পুনৰ ব্ৰহ্মপুত্ৰ পাৰলৈ অনা হ'ব। এই ব্ৰহ্মপুত্ৰ পাৰত আনি তেখেতক স্নান কৰোৱা হ'ব আৰু স্নান কৰি পুনৰ মহাপ্ৰভু দৌলগোবিন্দৰ শ্ৰীচৰণত আনি পেলাই তেখেতক এভাগী পূজা আছে, এই পূজাভাগ সম্পন্ন কৰি তেখেতক মূল মণিকূটত পুনৰ প্ৰতিষ্ঠা কৰি সেইদিনাখন সমাপ্ত হ'ব। উত্তৰ গুৱাহাটীৰ প্ৰতিবেদক সংবাদ লহৰ।